আপোনালোকে বাৰু ভাবিছে নেকি যে মিঠা মাত দিছে মানুহজনী খুব ভাল আৰু গালি দিছে মানুহজনী খুব বেয়া হেতু যদি ভাবিছে একেবাৰে ভুল ভাবিছে নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে এটা ডাঙৰ খবৰ আৰু সেই ডাঙৰ খবৰটো কি জানেনে মই যে কিছুমান কথা কওঁ সেই কথাটো যে একদম সঁচা আজি তাৰ উদাহৰণ হিচাপে আপোনালোকক মই জুবিন গাৰ্গৰ লগত কি ঘটনা ঘটিছে তাৰ তথ্য দিম শুনিব বহুতে কয় মই গালি পাৰিছিলো কিন্তু আমি গালি পাৰিলেও আমাৰ মনবিলাক হল সাফা কিয় গালি পাৰিছিলো আজি মই কওঁ শুনকচোন কথাখিনি কথাটো হল কি প্ৰথম কথাটো মই কিয় এখিনি কৈ ল'ব লাগিব যি নেকি মই কৈছিলো লগত থকা হিহতে জুবিন গাৰ্গক মাৰি পেলালে কিন্তু এতিয়া সত্যত প্ৰমাণিত হল কেনেকৈ হল জুবিন গাৰ্গৰ লগত কি হৈ আছিলে কি নহৈছিলে তেওঁ লগৰখিনিয়ে জনা নাছিলে নেকি নিশ্চয় জানিছিলে তাতোতকৈ এটা ভয়ংকৰ খবৰ কি গম পালেনে জুবিন গাৰ্গৰ টকা সেই টকা ফেন্সি বজাৰৰ মাৰুৱাৰীকো কি কৰিছিলে ফুটলে দিছিলে আৰু সেই ফুট কোনে দিছিলে কি কথা অকল যে সিদ্ধাৰ্থই দিছিলে তেনে কথা নহয় আৰু শতাব্দী বৰা যাৰ নাম নেকি কলি তেওঁ সম্পূৰ্ণৰূপে কথাখিনি দাঙি ধৰিছে আৰু শতাব্দী কথা একেবাৰে যে সত্য তাত কোনো নুই কৰিব নোৱাৰে একদম এজনী মানে হট সাহসী ছোৱালী বুলি ক'ব লাগিব আৰু যি নহওক তেওঁ অত বছৰৰ পৰা শতাব্দীয়ে জুবিনৰ লগত গান গাই আছে তেওঁ প্ৰতিটো কথা গম পায় আৰু জুবিনে কিছুমান কথা তেওঁ আগত শ্বেয়াৰো কৰে গতিকে এতিয়া এনেকুৱা এটা ভয়ংকৰ খবৰ ওলাইছে সেইটো কালপিতটোৰ লগত আৰু কিবা জয়ন্ত কাকতি কিবা কাকতি এজাক যিখিনি মুঠতে জুবিন গাৰ্গৰ লগত শুৱে বায়ে আছিলে ৰাতিয়ে দিনে মদ খাই জুবিন গাৰ্গক নষ্ট কৰিলে সেই যাকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে গৰিমা গাৰ্গে বুজিয়াই নাপালে গৰিমা গাৰ্গে চকু মুদি কি কৰিলে বিশ্বাস কৰিলে অকল গৰিমাই নহয় জুবিনৰেও চকু মুদি বিশ্বাস কৰিলে আৰু বিশ্বাসৰ ফল কি হল তেওঁ বুকুত কামোৰটো মাৰিলে আৰু এতিয়া এনেকুৱা ভয়ংকৰ কিছুমান মানে তেওঁলোকৰ জালিয়াতি ওলাইছে আৰু কি কৰিছে দুজন মানে ধোৱা তুলসীৰ পাত হৈ পেলাই নিজৰ ঘৰৰ পাৰে মানে হেৰি কৰিছে সংবাদ মেল দিছে মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছো তেওঁলোক একদম সংবাদ মেলত ব্যস্ত এতিয়া একো ক'ব পৰা নাই মাত্ৰ এটাই কৈছে কি এই জয়ন্ত কাকতি বুলাজনে যে ৰাইজে আমাক যি শাস্তি দিয়ে দিব কিন্তু সিদ্ধাৰ্থই যিটো কাম কৰিছিলে মঙ্গলদৈ জল জীৱন মিছনৰ পৰা আদি কৰি কিমান কোটি টকাৰ লুণ্ঠন হৈছিলে সেইবিলাক অকল সিদ্ধাৰ্থই কৰিছে বুলি বাৰু আপোনালোকে ভাবিছে নেকি ইয়াত অকল সিদ্ধাৰ্থই কৰিব নোৱাৰে এজন মাৰুৱাৰী মানুহে ইমানখিনি অকলে সাহস কৰিব নোৱাৰে যদিহে তেওঁক হাত উজান আৰু বেলেগেও নিদিলে হয় আনচাই তেওঁ লগত থকা পিএছঅ মিএছঅ এই জাকেও জুবিন গাৰ্গৰ টকা খাই গোপাত কৰিছে গতিকে শতাব্দী বৰাই যিখিনি কথা কৈছে সেইখিনি কথা যে একেবাৰে ধ্ৰুৱ সত্য তাৰে প্ৰমাণ হল এইখিনি আৰু মই যেতিয়া হেৰিটো কৰিছো ভিডিঅ'টো বনাই আছো এনেকুৱা কিছুমান নিউজ মই পাইছো সঁচাকৈ দেই আচৰিত আৰু জুবিন গাৰ্গে কি কাৰণে কেনেকৈ বিশ্বাস কৰিলে ভগৱান জানে আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব হয়তো কেতিয়াবা চাগে জুবিন গাৰ্গে বিশ্বাসটো ভাঙি মানে নকৰিছিলেও চাগে কিন্তু এই শুৱে বায়ে লালু পাঞ্জু এজাক আছিল যে সেই জাকে কিন্তু চাগে কি কৰিলে জুবিন গাৰ্গৰ ব্ৰেইনটো ৱাছ কৰি পেলালে মদ খুৱাই জুবিন গাৰ্গৰ ভবা শক্তি বস্তুটো নাইকিয়া কৰিলে আৰু তাৰ ফলত তেওঁ চকু মুদি কি হ'ল বিশ্বাস কৰা হ'ল মদ খুৱাই দিয়ে কিবা এটা যদি কথা জুবিন গাৰ্গে উলিয়াবলৈ বিচাৰে মদ খুৱাই পেলাই তেওঁ শেষ কৰি থৈ দিয়ে আৰু মদৰ লগত বা কি খুৱাইছিলে হেতু অকল যে এতিয়া কিছুমান মানুহে মানে শেখৰ আৰু সিদ্ধাৰ্থ এই দুটাকে যে দুখাৰোপ কৈ আছে হেতু কিন্তু নহয় দেই আৰু আছে ইয়াত জইন আৰু যিসকলে এতিয়া এই ব্যৱসায় বাণিজ্যৰ লগত জুবিন গাৰ্গৰ নিজৰ টকাৰে আকৌ তেওঁলোকে ব্যৱসায় কৰে আৰু সিহঁতে কি কৰিছে এতিয়া ইটো সিটো ঢেৰ কৈ আছিলে আপোনালোকে গম পাইছে নহয়
আচলতে ন্যায় পাব বুলি আপোনালোকে ভাবিছে নেকি? একদম নাপায়। মই আজি আপোনালোকক কৈ দিছোঁ, ন্যায় কেতিয়াও নাপায়। ইহঁতৰ এই চক্ৰটো মানে বাপৰে, জলজীৱন মিছনলৈকো মানে ইহঁত গৈছে। তেন্তে হ'লে চাওক ইহঁত কেনেকুৱা ধুৰন্ধৰ হ'ব লাগিব। আৰু এজনে কিবা জয়ন্ত কাকতি বুলি সেইজনে কৈছে কি মানে নহয়, মোৰ ব্যৱসায় এইবিলাক ব্যৱসায়ীৰ লগত মানে তেওঁলোকৰ কোনো নাই। CCTV ফুটেজ চাবলৈ দিছে মঙলদৈত, আৰু ইঞ্জিনিয়াৰজনে নিজে কৈছে তেওঁলোক যে ব্যৱসায়ীৰ লগত জড়িত। আৰু CCTV ফুটেজ চাবলৈ পটককৈ কেনেকৈ কৰি দিলে? নিশ্চয় CCTV ফুটেজ তেওঁলোকে ডিলিট কৰাব লাগিব টকা পইচা দি, তেতিয়াহে পাৰিব নহয় জানো? আৰু ঘপকৈ বাৰু এজন মানুহে সাংবাদমেল পাতি কৈ দিব পাৰে নেকি যে CCTV ফুটেজ চাওক বুলি? চাওক মানুহক ইহঁতে কিমান বুৰ্বক বনাইছে। এতিয়াহে ওলাইছে গুমৰ ফেকটো। এতিয়া বহুতে যিবিলাক নেকি কথা ওলাই আছিলে, কিন্তু এতিয়ালৈকেতো সিদ্ধাৰ্থৰ মুখৰ একো কথা উলিয়াব পৰা নাই নহয়। আচলতে ওলাইছে যদিনো তেওঁলোকে গুপুতে ৰাখি থৈ দিছে। গতিকে আপোনালোকে ভাবিছে নেকি সিদ্ধাৰ্থও কিন্তু কম মাল নহয়, ইমানেই ক'লোঁ। আৰু লগতে সিদ্ধাৰ্থৰ লগত আৰু বহুত জড়িত আছে। মাজতে কোৱা শুনিছিলোঁ, কিন্তু কোনোবা এজনে কৈছিলে হয়তো 100-150 মানুহ তাৰ লগত জড়িত, এই ব্যৱসায়ীবিলাকৰ লগত। বেচেৰা জুবিন গাৰ্গে কিন্তু গমেই নাপালে। আৰু এইবিলাক কথা কোৱাৰ কাৰণে কিছুমানে আহি পেলাই গালি পাৰিছিলি, তই ক্ষমা খুজিব লাগিব, এইবিলাক এতিয়া গম পালেনে ৰাইজ? যিসকল মদাহীয়ে জুবিনক মদ খুৱাই মানে উচতাই জোল খোৱা বুলি যে কয়, তেনেকুৱা কৰি জুবিন গাৰ্গৰ মাথাটোতো খালে, মানুহটোও খাই পেলালে। আৰু এতিয়া তেহেঁতে কি কৰে, আমাক ন্যায় লাগিবই। সেইজনে সংবাদমেল পাতিছে, কৈছে কি ইছ্যুত ড্ৰাইভাৰত নহয়, মানে কথাটো মানে বিপথে পৰিচালিত নহয়, যাতে এইবিলাক মিছাকৈ কৈছে, বিপথে পৰিচালিত কৰিবৰ কাৰণে এইবিলাক কথা কৈছে, কিন্তু তেওঁলোকে কৰা নাই বুলি ডাঠি দি ক'ব পৰা নাই। তেন্তে হ'লে জুবিন গাৰ্গৰ লগত থকা এজাক কিমান ধুৰন্ধৰ হ'ব লাগিব আপোনালোকে নিজে ভাবি চাওক। হে ভগৱান, একদম অজলা কজলা মানুহটোক মদ খুৱাই ব্ৰেইনত একো ভবা শক্তি নাইকিয়া কৰি পেলালে। গম পাইছে? নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰিলে। আৰু সেই চিকিউৰিটি হওক বা PSO হওক, কিবা বৰা, কোনোবা কলিতা, এনেকুৱা দেখিছে নহয় আপোনালোকে, তেওঁলোকৰ সেইবিলাক মানে লাখ কোটি টকা তেওঁলোকৰ কোটি নহয়, লাখ টকা তেওঁলোকৰ একাউণ্টত পাইছে। গতিকে চাওক, কোনে কেতিয়া কি কৰি দিয়ে গমেই নাপায়। গা নোমে যে শত্ৰু বুলি কয়, জুবিন গাৰ্গে বুজিয়ে নাপালে যে তেওঁ গা নোমডালে শত্ৰু। যাক তেওঁ বিশ্বাস কৰিছিলে সেই তেওঁ ৰান্ধি বাঢ়ি খাই শেষ কৰি থৈ দিলে। গতিকে এনেকুৱা কিছুমান শতাব্দী বৰাই কৰিছে জানেনে, মানে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আৰু মই আপোনালোকক কৈছোঁ যে তেওঁ আগৰ পৰাই এইবিলাক কথা, প্ৰতিটো কথা তেওঁ সত্য কৈ আছে। প্ৰথম অৱস্থাৰ পৰাই কিন্তু তেওঁ মুখ খুলিছে। যি দেখি তেওঁ ছিংগাপুৰত নায়েই, কিন্তু তেওঁ সকলোখিনি কথা কৈছে। আৰু কি কৈছে, একেটা অনুষ্ঠানত কিমান টকা লৈছিল সেয়াও একোটা অনুষ্ঠানত কিমান টকা লৈছিল সেইখিনিও জুবিন গাৰ্গে নাজানে, কিন্তু এই পালি পহৰীয়া মুখাই কিন্তু গম পাইছেনে নাই? সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ টকা ফাঁচী বজাৰৰ বেপাৰীক সুদত দিছিল। ছিংগাপুৰৰ পৰা অহাৰ পিছত জুবিনে টকা পইচাৰ বিষয়ে কথা পাতিলেহেঁতেন। জুবিনে বিত্তীয় খেলিমেলি উমান পোৱাৰ পৰাই সিদ্ধাৰ্থ ব্যৱহাৰ সলনি হৈছিল। সিদ্ধাৰ্থই জুবিনৰ খোৱা লোৱাৰ খবৰ ৰখাটো এৰি দিছিল। জুবিনৰ সুৰাপান নিয়ন্ত্ৰণ কৰাটো চেষ্টা কৰা নাছিল সিদ্ধাৰ্থই। ছিংগাপুৰত য়ট যাত্ৰাৰ পৰিকল্পনা 2028 চনৰ ডিচেম্বৰতে 24 চন, মানে এইটো লিখিছে দেই, মানে অসমীয়াত লিখিছে, মই ইংলিছত কৈছোঁ, সেইকাৰণে 28 বুলি কৈছোঁ। ডিচেম্বৰতে হৈছিল। অভিমন্যু তালুকদাৰে প্লেন কৰিছিল। তন্ময় ফুকনে ফোন কৰি জুবিনক কৈছিল য়ট পাৰ্টিৰ বাবে সুৰাৰ যোগান সিদ্ধাৰ্থই কৰিব বুলি কৈছিল। এইখিনি শতাব্দী বৰাৰ মন্তব্য। আৰু এইখিনিয়ে আৰু কি হৈছিলে জানেনে, জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰিছে, 2 নম্বৰী কৰিছিলে জুবিনৰ ক্ষেত্ৰত। কিন্তু কি হৈছে জানে, এইবিলাক কথা ভাবিছে নেকি অকল সিদ্ধাৰ্থই কৰিছে বুলি? নাই, এই লালু পাঞ্জু সোপাও কিন্তু আছে। আৰু ইয়াৰ পৰাই টকা মাৰি কি কৰিছে, তেওঁলোকে অ'ত ত'ত কিবা কিবি মানে কমিশ্যন দি তেওঁলোকে কামবিলাক কৰি নিজৰ পকেট গৰম কৰিছিলে। আৰু বেচেৰা জুবিন গাৰ্গে সেইখিনি মানে গমেই নাপালে।
গতিকে জোনালীত থকা ষ্টুডিঅ'টোত কালি পৰহি এটা মই হেৰি চাইছিলোঁ, এইটো বহুত ডাঙৰ মানে হেৰি বুলি কৈছিলে, স্পীকাৰৰ কথা কৈছিলে জুবিন গাৰ্গে, মই দেখিছিলোঁ। সেইটো সিমান টকাৰ নহয়, কিন্তু তেওঁ বুৰ্বক কৰি পেলাইছিলে আৰু কৈছিলে সেইটোৱে হয়ে দিয়ক। জোনালীত থকা ষ্টুডিঅ'টোত যিটো মাইক্ৰফোন জুবিনে ব্যৱহাৰ কৰিছিলে, সেই মাইক্ৰফোনটো 16 লাখ টকাত ক্ৰয় কৰিছিল, কিন্তু প্ৰকৃততে মাইক্ৰফোনটোৰ দাম 5,08,478 মানে টকাহে আছিল। কম দামী সামগ্ৰী কিনি জুবিনৰ পৰা লুটিছিল বৃহৎ ধন। CID জেৰাত পোহৰলৈ আহিছে এই তথ্য। দেখিলেনে? শেখৰো কম নহয়, সিও কম নহয়। এইবিলাক হ'ল মেকিং। আৰু লগতে এই লালু পাঞ্জু এইখিনিও কিন্তু কম নহয়। গতিকে আপোনালোকে এতিয়া ক'ত মৰে মৰক, কেনেকুৱা ধুৰন্ধৰ হ'ব লাগিব ইহঁত। বাপৰে, আচৰিত মানিছোঁ দেই, আচৰিত মানিছোঁ। আৰু জল জীৱন মিছনত তেওঁলোকে যিখিনি কৰিছে সেইখিনিও মানে জল জীৱন মিছনত জুবিনৰ নাম লৈ পেলাই তেওঁলোকে ঠিকা কৰিছিলে। 14টা প্ৰকল্প তেওঁলোকে ঠিকা লৈছিল আৰু জুবিনৰ হেৰি মানে পৰিচয়েৰে সেই ঠিকা লাভ কৰিছিলে। 19 কোটি টকা 19 কোটি টকাত ঠিকা লাভ কৰিছিলে সিদ্ধাৰ্থ এণ্ড কোম্পানীয়ে। তেতিয়াহ'লে চাওক ধুৰন্ধৰ কিমান। আৰু এই টকাখিনি অকলেতো সিদ্ধাৰ্থই খোৱা নাই, এইখিনিও খাইছে। আৰু এতিয়া তেওঁলোকে কি হৈছে, ধোৱা তুলসী পাত হৈছে যে আমি এইবিলাক কথা গম নেপাওঁ, আপোনালোকে এতিয়া ৰাইজলৈ হেৰি কৰি দিছে, আমাক ন্যায় লাগে, ৰাইজে আমাক জেল দিয়ে, ফাঁচি দিয়ে দিব। এই জয়ন্ত কাকতি বুলি সেইটোৱে কৈছে। আচল কথাটো এইটোহে, জুবিনে যাক বিশ্বাস কৰিছিলে, আচলতে অতদিনে জুবিনে মানে কি হৈছিলে, গাখীৰ খুৱাই সাপ পুহিছিলে। সঁচাকৈ বহুত দুখ লাগিছে দেই। আৰু এই জাকেই আচলতে খুলি খালে আৰু এই জাকৰ পৰা এতিয়া ন্যায় পাব বুলি ভাবিছে নেকি? আপোনালোকেতো সকলোৱে গম পায় মামাৰ কাৰুকাৰ্যখন কেনেকুৱা, নহয় জানো? সেইকাৰণে আচলতে এই জাকে তলে মামায়ে এনেই কথা কোৱা নাই কিন্তু দেই, মামায়ে এনেই কথা কোৱা নাই। কৈছে যে ইমান শতাংশ মানুহ জুবিন প্ৰেমী, ইমান শতাংশ মানুহ মোৰ মানুহ বুলি এতিয়াহে গম পাইছোঁ, মামায়ে এনে কোৱা নাছিলে। এইবিলাকেই কাহিনী। আৰু আমি এতিয়া আপোনালোকে বিচাৰ বিবেচনা কৰক যে আমি জুবিন গাৰ্গৰ ন্যায় পাবলৈ সক্ষম হ'মনে? আৰু গৰিমা গাৰ্গলৈকো বহুত মানে কি ক'ব আৰু, একদম মানে তেওঁক ভগৱানে যাতে শক্তি দিয়ে। আৰু এইবিলাক কথা শুনাৰ পিছত তেওঁ নিজৰ কপাল নিজে চাগে হয়তো ৱালত মাৰি ক'ব যে মই কাক বিশ্বাস কৰিছিলোঁ, কাক বিশ্বাস কৰিছিলোঁ, আৰু কাক বিশ্বাস কৰাৰ ফলত এইবিলাক হ'ল। আৰু এতিয়া তেওঁ এই জাকে গৈ পেলাই কি কৰে, ব্ৰেইন ৱাছ কৰে। আমুকে আমুকটো কৈছে, তামুকে তামুকটো কৈছে। আৰু গৰিমা গাৰ্গকো মই কৈছোঁ ইয়াৰ পৰাই, তেওঁ যাতে এইবিলাক মানুহৰ পৰা, বৰ্তমান তেওঁ ৰৈ বিনালে সেই চিনেমাখনৰ কামত লাগি আছে, এইবিলাক ফটুৱা মানে এই বজৰুৱাবিলাকৰ কথা যাতে তেওঁ কাণ নকৰে, তেওঁ চিনেমাখন সুকলমে হৈ যোৱাটোহে আমি বিচাৰোঁ। গতিকে এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। বাই বাই।